যেনেকে হলেও এই দৌৰটো ভালকে পাৰিলে মানে চিন্তা নাই আৰু পুলিচৰ চাকৰিটো পাৰিলে মানে ঘৰখন অকমান ভালকে চলাব পাৰিম আৰু এতিয়া যিমান শাহুপা গালি খাই মেলি হলেও মই দৌৰিবলৈ আহিব লাগিব এনেও ৰিটেনটোতো মই একেবাৰে চিন্তাই নকৰোঁ অকল ৰানিংটোৰ কাৰণে মোৰ চিন্তা অলপমান এতিয়া ৰানিংটো যদি অকমান ভালকে পাৰি যাওঁ নহয় মোৰ যে পুলিচ চাকৰি পোৱাটো খাটাং মানে আৰু আছে এমাহৰ পিছত আছে আৰু এতিয়া হ'ব আৰু ৰানিঙৰ সেইটো তাৰপিছত এতিয়া মই ভালকে একদম নিজকে প্ৰিপেৰেশ্যন কৰি মেলি মানে যেনেকে হ'লেও মানে মই ৰানিংটোত মানে পাছ কৰিব লাগিব নহ'লে মোৰ জীৱনটো বৰবাদ হৈ যাব মানে শাহুৰ পৰা গালি খাই 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 এতিয়া ক'ব বৰ একেবাৰে গোটেইজনী ৰানিং কৰিবলৈ গৈছে নহয় চাকৰিটো নাপালে এনেই সময় কাম কৰিবলৈ পাম বুলি ফুটনি মাৰি মাৰি কৈছিলে আৰু ক'ব ইছৰাম এই বোৱাৰীজনী মানে একেবাৰে দৌৰিবলৈ যোৱা বাহানা কৰি মেলি তাৰ কাৰণে পুলিচ চাকৰিটো তাৰ কাৰণে এটা পষ্ট হৈয়ে দিছে আৰু সেনেকৈ দৌৰিবলৈ গৈ আছে ঘৰত কাম বন নকৰাকৈ একেবাৰে গাঁৱৰ মানুহ নোকোৱা নাই আৰু গোটেইজনী অকলে অকলে ধপধপাই ৰাস্তাটো দৌৰি ফুৰে পায় ঘৰৰ কাম এটা নকৰি থৈ নাযায় ৰাতিপুৱা আমাৰ গোটেই ঝেমেলাখন মোক দি থৈ যায় মানে একদম মানে কি যে কৰোঁ নিচিনা লাগি যায় নহয় এইজনীক মানে একদম কৈছোঁ নহয় কি হ'ল মানে একেবাৰে দিনটো মেলি মেলি চাই আছে যে বোৱাৰীজনী আজিও নাহে নি গাঁৱৰ মানুহে যে চবেই কৈছে তোৰ বোৱাৰীজনী কি বোৱাৰী হৈ মেলি যে ইমান যে ৰাস্তা দৌৰি ফুৰিছে ধপধপাই কিহৰ কাৰণে পুলিচৰ চাকৰি কাৰণে নে কিনো এই পুলিচৰ চাকৰিটো কি পাবই বুলি কথা আছে ভয় বোৱাৰী এজনী হয় কেনে ৰাতিপুৱা কাম ধান্দা নাইকিয়াকৈ একেবাৰে দৌৰি ফুৰিছে যে গোটেই তই লাই দিয়াৰ কাৰণে হৈছে দেই মই আগতে এবাৰ কৈছিলোঁ তই বেয়া নাপাবি কোৱাৰ কাৰণে যাতে পিছলৈ তোৰ একো কষ্ট নহওক আৰু পিছত চাকৰিটো পালে যেনিবা তোৰ একেবাৰে চাকৰি নিচিনা ব্যৱহাৰ কৰিব দেই তই মনে মনে থাকচোন তই মোক এনেই এইবিলাক যি টি কথা মোৰ মনত ভৰাই নিদিবিচোন এই চাকৰিটো পালে বাৰু এপাকে ভালেই হ'ব যদি চাকৰিটো নাপায় এতিয়া মই কষ্ট কৰাখিনি এনেই যাব নহয় চাকৰিটো পাবই বুলি একেবাৰে গেৰাণ্টি নাই নহয় তাৰ এতিয়া কি কৰিবলৈ এতিয়া দৌৰি ফুৰিছে মই ঘৰৰ কামখিনি যে ৰাতিপুৱা সময়ত কিমান কাম হয় জানচোন তই চোতাল সাৰা ঘৰ সাৰা কাঁহী বাতি ধোৱা ভাত শাক বনোৱা আকৌ বাবাক কামলৈ পঠিয়াব লাগে টিফিন বনাই পঠিয়া দুপৰীয়া সাঁজ তোলে ছাগলী বানা গাহৰি বানা গৰু এৰালত দিয়াগে চা কিমান কামখিনি যে মই কৰিব লগা হৈছে সি যে গৈছেগে একেবাৰে নিশ্চিন্ত মানে দৌৰি আছেগে এই সোনকালে উঠি কিনে সোনকালে দৌৰিবলৈ গৈ মেলি সোনকালে ঘৰলৈ আহিলে হয় কাম এটাত সহায় কৰিলে হয় এই দুপৰীয়াৰ পৰা গধূলি কামখিনিহে কৰে গধূলি আকৌ ওলাই যায়চোন সেই দৌৰিবলৈ কি যে হ'ব নহয় সেইকাৰণে কৈছোঁ মই তোক ৰাতিপুৱা অকণমান সাহস কৰিবি কেইদিনমান কাম নকৰিবি না বাপেকে এতিয়াহে গম পাবহি এতিয়া কামখিনি সময়মতে কৰি দিছোঁ আহিয়ে ভাত মুঠি খাবলৈ পাইছে দুপৰীয়া শুই বৈ খাইছে গধূলি কাম কেইটামান কৰিছে আকৌ দৌৰিবলৈ গৈছে সেয়েহে তই কামখিনি কৰি দিছ কাৰণে তই যদি ভাত বনাই নথ সি বনাবলৈ বাধ্য হ'ব না মই আমাৰ বৈ সেনেকৈ কওঁ তই বেছি লাই দিছ তই লাই দিয়াৰ কাৰণে নকৰা জানিছ নাই এতিয়া মই কথা কৈছোঁ মানে বেয়া শুনিছে কিন্তু সত্য কথা এইটোৱে এটা জানিছ নাই তই ঠিকেই কৈছ মই তাক কামখিনি কৰি দিয়াৰ পৰা সি লাই পাইছে চল পাইছে মানে চল পাই কুকুৰে গললৈ জঁপিয়াইছে সেইকাৰণে সি মোক ঘৰৰ চাকৰণি বুলি ভাবিব লৈছে চাকৰিটো পালে পাব বা সেইটো বা ভাল কথা যদি নাপায় এনেই কষ্ট কৰি মৰিম নহয় মই মানে একেবাৰে মই সদায় ঠিকেই কওঁ তইহে ভুল বুজ সেই মই সদায় ঠিকেই কওঁ চা চাকৰিটো তাৰ পোৱা একো সম্ভাৱনা নাইহে যিহে শকত যদি গোটেইজনী কোনো পধ্যে মানে সম্ভাৱনা নাই সি চাকৰি পোৱা মানে সেইকাৰণে তই এনেই তাৰ দৌৰিবলৈ দি যোৱাৰ পঠিয়াত প্ৰতি ঘৰৰ কামখিনি কৰিব দিবি জানিছ নাই এনেই দৌৰি কাম নাই আজিকালি সেইটো কৰিবলৈ আকৌ ৰাতিপুৱা গধূলি ওলাই যায় আকৌ বেলেগ কাৰোবাক পাই মেলি উৰি মেলি যায় বা পাখি মেলি তোৰে নাক কাণ কাটি থৈ যাব মই তোৰ ভালৰ কাৰণে কৈছোঁ কথাকে জানিছ হ'ব আজিৰ পৰা ওলাই যাব নিদিওঁ বাপেকে একেবাৰে এই কি ক'বলৈ একেবাৰে ৰানিং পুলিচৰ ৰানিং যেতিয়া হ'ব নহয় তেতিয়া যাব ওলাই একেবাৰে পালে পাব নাপালে নাই আজিৰ পৰা যোৱা বন্ধ কৰি দিছোঁ বৰ একেবাৰে গোটেইজনী মানে একেবাৰে কৈছোঁ নহয় কি যে হ'ব নহয় মোৰ হ'ব মই এতিয়া ভাত মুঠি খাই লওঁ তই ভাত চাত খাই আহিলি চাগে ন তই যা এতিয়া মই ভাত মুঠি খাই মেলি কাম ধৰি আছে আৰু সেইজনী এতিয়া কেতিয়া পাহি আৰু হ'ব যাওঁ কথা অকণমান ভাবি চাপি এইটোক মই নিজৰ বুলিহে কৈছোঁ মানে দেই কথা বেলেগৰ ফালেনো ক'বলৈ দৰকাৰেই নাই যোনে যি কৰিলেও কৈ থাকক আৰু ন নিজৰ মানে তই ঠিকেই কথা কৈছ মই এটা কথা ভবাই নাছিলোঁ আৰু তাৰ যিটো ফিগাৰ আহি যে চাকৰি পাব বুলি মই সপোনতো ভাবিবই নোৱাৰোঁ মানে তই ঠিকে ক'লি তই আজি মই চকু ফুৰি থৈ গ'লি জানো নাই সি চাকৰি পোৱা যোগ্য নহয় মানে এইবিলাক দৌৰত যিটোহে ফাটি চিটি গৈছে সি তই ঠিকে ক'লি মই আজি তাক দৌৰিবলৈ যাবলৈ নিদিওঁ বাধা দিম চব ক্ষেত্ৰতে তাক হ'ব দে দিবি বাধা দিবি তাক চব ক্ষেত্ৰতে বেছিকৈ লাই নিদিবি চল পাই কুকুৰে গললৈ জঁপিয়াই চাবি এই কথা খাই হ'ব দে মই যাওঁ তই ভাতকেইটা খাই লগে যা বেছি এজনী নিজে বনাই মেলি খাবলগীয়া হৈছে এই বয়সত গোটেই কামখিনি কৰি মেলি হ'ব যা তই যি ক'লে ঠিকেই ক'লে এনেই সি চাকৰি পোৱা যোগ্য নহয় বা এই পঢ়া শুনাত থাকিলে কিবা এইবিলাকো নোৱাৰে এতিয়া কিমান কাইলৈ পৰহিলে মানে কিবা ৰানিং আছে কৈছে নহয় এইকেইদিন ঘৰৰ পৰা ওলাই যাব নিদিওঁ বাপেকে যি কৰিলেও কৈ থাকিব এনেই চাকৰি নাপায় কৈছোঁ নহয় একেবাৰে কৈছোঁ নহয় মই মানে ঘৰৰ কামখিনি কৰি মানে পাগলেই হৈ যাম আৰু মই গোটেইজনী একেবাৰে কাম কৰি আছোঁ একেৰাহে এতিয়া ওলাই যাব নিদিওঁ আজিৰ পৰা সৌজনী আহিছেই এতিয়া একেবাৰে আহিব ধপচকৈ এবাটি এফাল ভাত খাব আৰু গধূলি অকণমান আৰাম কৰিব ভাগৰ লাগিছে পাই বহুত দূৰ দৌৰিলোঁ আজি কৈ কিনে আকৌ যাব আকৌ গধূলি আৰু যাবই ওলাই মানে আজিৰ পৰা যাব নিদিওঁ তাক মই আহি ৰখি মা ভাত বনালে নে একদম ভোক লাগিছে মানে বহুত ভাগৰ লাগি গৈছে বহুত দূৰ দৌৰিলোঁ জানে আজি ৰাম যিটো গৰম উঠি আহিছে বনালোঁ মহাৰাণী আপোনাৰ কাৰণে বাৰী মেলি থৈ দিছোঁ আনি দিওঁনে ইয়ালৈ খুৱাই দিব লাগিব নি বৰ একেবাৰে গোটেইজনী অৰ্ডাৰ দি মেলি আহি যাব অৰ্ডাৰ দিবলৈ আহিছে গোটেইজনী আহি মেলি ভাত বনালে নাই তোৰ মাৰে কি মোকে চাকৰ বনাই থৈ গৈছে নি তই দৌৰি আছে চাকৰি পাবি জানো তই
নিজৰ ওপৰত বিশ্বাস আছে চাকৰি পাম বুলি। এতিয়া পৰহিলৈ চতকিলে আছে নহয় ৰানিং, পাৰে যদি যাবি, পাহিতিয়ালৈ যাবি, ৰানিং কৰিবলৈ যাবি। এতিয়া কাইলৈৰ পৰা যদি তই ওলাই যাব নোৱাৰ দৌৰা, ৰাতিপুৱা দুপৰীয়া গধূলি কৈ দৌৰৰ নামত কাম বন নকৰা, কাম বন ধান্দা নাই কৰা, গোটেই মানে ওলাই যা আৰু কি কাম নাই একেবাৰে, গোটেই যি গত নলগাজনী গোটেইখিনি কাম শাহুৱেকৰ ওপৰত বুজা দি মেলি থৈ যা আৰু কাইলৈৰ পৰা যাব নোৱাৰ তই। এইবিলাক কি কৈছে আপুনি? এনেকৈ কথা নক'ব। মোৰ সপোন আছে, মই নিজে চাকৰি কৰি মেলি এখেতে যাতে এতিয়া যে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছে, তেতিয়া মই চাকৰি কৰিলে মানে এখেতে ক'লেও যাবলগীয়া নহ'ব। আপুনি মোক সেনেকৈ কথা নক'ব। খং উঠিব লাগিলে মই মাৰ ঘৰত থাকি কেনে এক্সামটো দিমগৈ, লাগিলে একেবাৰে চাকৰি লৈ মেলি ইয়ালৈ আহিম, আপোনাক মই দেখাই দিম মই যে চাকৰিটো পামেই বুলি। ইমান কষ্ট কৰি এনেই মৰিছোঁ নি? মই কিবা নাচিবলৈ নাযাওঁ নহয় তাত, ইমান মই কষ্ট কৰি দৌৰি আছোঁ। ৰানিংটো যদি ভাল হয় তেতিয়াহ'লে মই ৰিটেনটো অভিয়াছলি পাছ কৰিম। মোৰ দৃঢ় বিশ্বাস নিজৰ ওপৰত। আপুনি যি ক'লেও কৈ থাকক, কিন্তু মই পাছ কৰিমেই। যাবি মাৰৰ ঘৰৰ পৰা গৈ মেলি টিঘিলিকি লাগিলে হাফ পেণ্ট পিন্ধি পিনি দৌৰি ফুৰিবিগে। মোৰ ইয়াত নচলিব। তাক দুবেলা দুমুঠি বনাই মেলি খুৱাবও লাগে, নিজে হ'লে একো এটা কামত সহায় নকৰে। চাকৰি পালেতো ভালে কথা, যদি নেপাওঁ এনেই কষ্টখিনি মোৰ এনেই যাব নহয়। গোটেইজনী একেবাৰে দেখিবলৈ মন নোযোৱা হৈ গৈ আছে। ভাত খাই ৰহি, ভাত বনাই থৈছোঁ তোৰ কাৰণে। তুলি পেলাই পানিবি মাৰৰ ঘৰৰ পৰা যাবি পৰীক্ষা দিবলৈ, যি দিবলৈ দি থাকিবি আৰু একেবাৰে চাকৰিটো লৈ মেলি আহিবি। যদি চাকৰি নাপাওঁ নাহিবি আৰু ইয়ালৈ মোক ডিঙি দোলখন দিবলৈ। আকৌ চাকৰি নাপালে নেক্সট টাইম আকৌ এবাৰ ট্ৰাই কৰি চাওঁ, গৈ আকৌ এবাৰ ট্ৰাই কৰিবিগৈ। ৰাতিপুৱাই গধূলিয়ে যাবি দৌৰিবলৈ, গোটেই কামখিনি মোৰ ওপৰত বুজা দি মেলি। গত নলগাজনী গোটেইজনী মানে। মই জানো নহয় এইবিলাক কথা মাৰ মনত কোনে ভৰাই দিলে, চব এই বুঢ়ীজনী ভৰাই দিলে। আহিছিলে নহয় আজি, মই জানোৱে সি আহিলে মানে ঘৰ মানে কন্দৰখন হ'বই। গোটেই কথাবিলাক মানে মোৰ মাথাত ভৰাই দিয়ে আৰু এসোপামান যাবৰ। এতিয়া এইখিনিয়ে বকি থাকে আৰু মোক কৈ থাকে এনেকৈ হ'লে নহ'ব। মোৰ একদম মোৰ কি কয় বোলে যাবই মানে দৌৰটো দি মেলি ৰানিংটো ক্লিয়াৰ কৰি মেলি মই ৰিটেনত পঢ়িব লাগিব। মই এইবিলাক এতিয়া মই প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। মা ঘৰে যিমান থাকিমগৈ, চাকৰিটো এনেই পামেই বাৰু। এতিয়া ৰানিং মোৰ বহুতেই ভাল হৈছে। এতিয়া যদি ভালকৈ দৌৰি মেলি মই এতিয়া মা ঘৰত ভালকৈ পঢ়ি লওঁগৈ, চাকৰিটো লৈহে আহিম বাৰু একেবাৰে। এতিয়া 3 দিনৰ পিছত ৰানিং আছেই মোৰ। মই সময় পালে কাইলৈ যামগৈ পাই, ঘৰৰ কামখিনি কৰি মেলি। ইয়াত থাকিলে মোৰ সপোন পূৰণ নহ'ব। এই বগীমাই বুঢ়ী আহি মেলি মোক একেবাৰে দি থাকিব আৰু তিতা কেঁহা লগাই থাকিব। মাৰ মনত একেবাৰে মোৰ প্ৰতি একেবাৰে বিষ ঢালি থাকিব। মায়ে মোক বিষখিনি উজাই থাকিব মোৰ ফালে মানে। যি হ'লেও নহ'লেও কাইলৈ যাব লাগিব ফালে। কাপোৰখিনি পেকিং কৰি লগে ভাত খোৱাৰ আগত। 5 মাহৰ পিছৰ দৃশ্য। 5 মাহৰ পিছত ঘৰলৈ আহিছোঁ। ঘৰখন কিবা নতুন নতুন যেনেই লগা হৈছে। মায়ে মোক এইটোৰ ওপৰত দেখি আচৰিতে হ'ব চাগে, কেতিয়াও বিশ্বাসে নাই কৰা। আৰু মই চাকৰি পোৱা কথাটো অৱশ্যে মাক জনোৱা নাই, একেবাৰে মানে ছাৰপ্ৰাইজ দিম বুলি ডাইৰেক্ট আহিছোঁ আৰু। মা, অ' মা ক'ত আছে? এইফালে আহকচোন। কোননো হে একেবাৰে চিঞৰি আছোঁ। মৰি যাওঁ, তই যে চাকৰি পালি তই বোৱাৰী? মা সঁচাকৈ তই চাকৰি পালি বোৱাৰী? হয়, মই চাকৰি পালোঁ। আপোনাৰ কথাটো কোৱা নাই, কিয়নো মই একেবাৰে আপোনাক ছাৰপ্ৰাইজ দিম বুলি আহিছোঁ মানে এখেতেও আপোনাক একো ক'ব দিয়া নাই। এখেতে জানে অৱশ্যে মই চাকৰিটো পালোঁ বুলি। একেবাৰে এইটো ড্ৰেছতে আহিম বুলি আহি কিনে দেখুৱাম বুলি ভাবিছোঁ আৰু আপোনাক, কিয়নো আপুনি মোক বিশ্বাস নকৰিছিলে যে। মোৰ এই যোনটো কাম কৰিবলৈ ভাল লাগে সেইটো কামত আপুনি সহযোগিতা নকৰিছিলে। বেলেগৰ কথাত আহি মেলি মানে মোক কিমান কথা শুনাইছিলে। সেইকাৰণে আৰু মই সেইখিনি ধৰি থকা নাই। এতিয়া এখেতে কামলৈ নগ'লেও হ'ব দিয়ক। মই যে বহুত সুখী জানেনে মা? আপোনাক মই কথাটো ক'ম বুলি ভাবিছিলোঁ, কিন্তু নোকোৱাহে নহ'ল বা একেবাৰে এনেকৈ আহি মেলি মোৰ এইটো গ্ৰুপতে দেখাম বুলি আপোনাক। মোক ক্ষমা কৰি দিবি বোৱাৰী। মই বগীমাৰ কথাত আহিয়ে মই তোক ইমানবিলাক কথা শুনাইছিলোঁ। মোক বেয়া পাই নাথাকিবি অ'। ইমান দিন যে তই ঘৰত নাছিলি, মই যে তোৰ অনুপস্থিতি ইমান অনুভৱ কৰিছিলোঁ নহয়। তই বেয়া চেয়া নাপাবি, মোৰ কথাকেইটা ধৰি নাথাকিবি। কি যে কথা কয় নহয়, আপুনি মোক ক্ষমা খুজিব নালাগে দিয়ক। আজিৰ পৰা এইটো কথা ধ্যান ৰাখিব, বেলেগৰ কথা নল'ব, নিজৰ মতে নিজে থাকিব। আগতে আপুনি এনেকুৱা নাছিলে। বগীমাই বাই তাৰ কথা শুনিয়ে আৰু বগীমাই বুলি আইতা এতিয়া বয়স হৈছে যে কিয় বাৰু এনেকুৱা কৰি থাকে, মই আচৰিতে পাই যাওঁ মানে। আপুনি মোক ক্ষমা নুখুজিব মা, মই আপোনাক বেয়া পাই থকাও নাই। এয়া বোৱাৰীকে চাকৰি পালে আৰু ৰাইছা মই পলাংকিয়া মোক দেখিলে মানে মই একেবাৰে চুলি টিকনি একেবাৰে ধৰি মেলি উঠাই ফেলিব। মই যাওঁগৈ নেটক মাত নলগাই ভাবিব পলা বগীমাই নহ'লে ইহঁতে কি কৰিব আৰু। মা, বগীমাই এটা আহিছিলে জানিছেনে? মোক দেখি কিনে মাত নলগাকৈ গ'লগৈ। আগতে যে আপোনাৰ মনত যে বি ঢালি আছিলে যে, এতিয়া ভাবিছে বোৱাৰীজনী চাকৰি পালে, এতিয়া মোক সদায় নেৰিব বুলি ভাবি কিনে জানিছেনে? হয় চাগে, সেইটোৱে ভাবিলে চাগে সি। মই যে বৰ ডাঙৰ ভুল এটা কৰি আছিলোঁ। হ'ব দে, আজিৰ পৰা মই কাৰো কথা নলওঁ। নিজে যি ভাবোঁ নিজৰ সিদ্ধান্ত নিজে ল'ম। লোকৰ কথাত আহি মেলি তোক গালি চালি নেপাৰোঁ আৰু। তই চিন্তা কৰিব নালাগে দে। আজিৰ পৰা একো নকওঁ মই। নিজৰ যি ভাল দেখো সেইটোৱে কৰিবি। ৰাইজসকল, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিলে। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।